নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি আজাৰা ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ ভ্ৰমণ কৰে এক কাৰ্যসূচীত অংশগ্ৰহণৰ কাৰণে আৰু তেখেতে কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আপোনালোকে এবাৰ শুনি লওক। নতুন বিদ্যালয় পুৰণা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি 7 আৰু 8 কোটি টকা দি নতুনকৈ বিদ্যালয় ভৱনবোৰ নিৰ্মাণ কৰি আছোঁ আৰু প্ৰায় 400খন স্কুলত এনেকৈ ধৰণৰ নিৰ্মাণ চলি আছে। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই আজি আজাৰা ৰাজদৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছিলোঁ। ইয়াতো নিৰ্মাণ কাৰ্য চলি আছে, তাৰ অগ্ৰগতিৰ বুজ ল'লোঁ। আপুনি চব অসমীয়া মাধ্যমৰ স্কুলত ইমান টকা আগত কেতিয়াও খৰচ হোৱা নাছিল। একোখন স্কুলত 8 কোটি, ক'ৰবাত 7 কোটি, ক'ৰবাত 7.5 কোটি ইমান টকা খৰচ হৈছে আৰু এবাৰতে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হৈ যায়। আমাৰ সৰ্বমুঠ 500খন স্কুল কৰাৰ সিদ্ধান্ত আছিলে, 400খন ইতিমধ্যে আমি অনুমোদন দিছোঁ। এইবাৰ আৰু 126খন স্কুল আমি অনুমোদন দিম, যাতে যিটো আমি কমিট কৰিছিলোঁ যে 500 আমি কৰিম, সেইটো যাতে আমি শেষ কৰিব পাৰোঁ।